হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। এয়া আমি গল্ডেন বিচ গৈছিলোঁ। ইমান ভাল লাগে নহয়। আপোনালোক যিসকল পুৰীলৈ আহিছে চাগে গল্ডেন বিচ নোচোৱাকৈ চাগে যোৱা নাইকিয়া। খুব পপুলাৰ হয় আৰু বিশেষকৈ ইয়াৰ মানে গল্ডেন বিচত হোৱা মেলাখন বহুত পপুলাৰ। বহুত ভাল লাগে মেলা চাই পেলাই। আৰু ইয়াৰ মানে যিখন মেলা বহে তাৰ মানে আচৰিত ধৰণৰ, জানেনে? আচৰিত ধৰণৰ মানে কি, মই এই লং ব্লগটো আপলোড কৰিছিলোঁ যোৱাকালি, তাতো কৈছোঁ, আপোনালোকে যদি চোৱা নাই চাবচোন লং ব্লগটো। ইয়াত মানে কি হয়, দোকান বজাৰসমূহ যে থৈয়ে গুচি যায়গৈ, বান্ধি থৈ যায় এনেকৈ। চাওকচোন, এয়া নীলা যে পানী কাপোৰৰ দৰে চব এনেকৈ বান্ধি কৰি থৈ গুচি যায়, আকৌ আহি পেলাই খোলেহি। আৰু ডাঙৰ বস্তু এটা ওলাল সাগৰত, এয়া চাওক। গল্ডেন বিচত গৈ থাকোঁতে দেখা পালোঁ ডাঙৰ বস্তু এটা উপঙি আহি আছে। মইতো প্ৰথমে ভয়ে খাই গ'লোঁ। আৰু দেখিছে মস্ত কাছ এটা সাগৰত, মানে কোনোবাই মুখখন খাই পেলালে, জানেনে?